ৰাইজ পোন প্ৰথমে আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজি মানে এটা বিশেষ ঠাইত আছোঁ, এখন ধুনীয়া গাঁৱত আহিছোঁ। গাঁওখনত মানে আহিছোঁ মানে গাঁওখনে দেখি এনেকুৱা মজা লাগিছে, সেয়ে ভাবিলোঁ আপোনালোকক গাঁওখন দেখুৱাই দিওঁ। আৰু গাঁওখনত আপোনালোকে দেখিব পাব যে গৰু গাইৰ পৰা ধৰি আমাৰ একদম প্ৰপাৰলি সম্পূৰ্ণ গাঁৱৰ পৰিৱেশত আহিছোঁ। সম্পূৰ্ণ গাঁও দেখা পাব। যেতিয়া গাঁওখনত সোমাই কি গৰু গাইবোৰ দেখা পোৱা যায়, তেতিয়া আমাৰ একদম সৰুকালৰ কথা মনত পৰি যায়, যেতিয়া গৰু গোৱাল আছিলে, যেতিয়া স্কুল পঢ়ি থকা অৱস্থাত। আৰু গাঁওখন দেখিব পাইছে ইমান ধুনীয়া ভাল লগা ঠাই। আৰু এই গৰুজনী দেখিছে বগলীৰ লগত একদম ধুনীয়া খাই বৈ ঘাঁহ খাই আছে। আপোনালোকে ভিডিঅ'টো চাই কোনবোৰ কথা মনত পৰিছে আপোনালোকে কমেণ্টত জনাব। মোৰ কিন্তু বৰ্তমানত এটাই কথা মনত পৰি আছে, যেতিয়া আমি সৰুকালত যেতিয়া LP স্কুলত আছিলোঁ, যেতিয়া আমাক ছাৰসকলে প্ৰাকৃতিক দৃশ্য যেতিয়া আঁকিবলৈ কৈছিলে, সেইবোৰ কথা মনত পৰিছে। মানে খুব তেনেকুৱা নিচিনা এটা দৃশ্য, ধুনীয়া গাঁৱৰ পৰিৱেশটো, যেনেকুৱা পানী, গৰু গাই, চৰাই চিৰিকটি, পাহাৰ মেঘেৰে ভৰপৰি থকা, ঠিক তেনেকুৱা নিচিনা এটা প্ৰাকৃতিক দৃশ্য মনত পৰি গৈছে। আৰু ইয়াতে আপোনালোকে দেখিব পাইছে জলকীয়া খেতি, আৰু এই জলকীয়া খেতিখিনি ইমান ধুনীয়া হৈছে বা দেখি ভাল লাগিছে। আপোনালোকে ভিডিঅ'ত ভালদৰে ধৰিব পৰা নাই, যেতিয়া ওচৰত চাইছোঁ ইমান ধুনীয়াকৈ লাগিছে জলকীয়াখিনি। আৰু এই ট্ৰেইনখন দেখিছে, ইমান ধুনীয়া বেলিটোৰ লগত ইমান ধুনীয়া বা দেখি ভাল লাগিছে। এইখিনি বেষ্ট লাগিছে। আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব। এখন গাঁৱত এনেকুৱা ট্ৰেইন অহা যোৱা কৰাত ইমান ধুনীয়া লাগে নহয়, বা দেখি ভাল লাগে। আৰু আপোনালোকে দেখিছে চাৰিওকাষে মেঘেৰে বৰণীয়া, নীল বৰণীয়া হৈ আগুৰি আছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব